নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল, আজি এয়া গাড়ী চলাই আছোঁ আৰু মোৰ বেক চাইডে দেখিছেনে, এইজনী মোৰ ফিমেলজনী, মানে গাহৰি ফিমেলজনী। চ' মই আজি ক'ত নি আছোঁ, অকলে অকলে গৈ আছোঁ। চাওক, এয়া তাইক নি আছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই ফাইনেলি আমাৰ অমিয় দাৰ ফাৰ্মখন পালোহি। তো মোৰ গিলজনী নমালোঁ আৰু অমিয় দাৰ ফাৰ্মখন এবাৰ আপোনালোকক দেখাম বুলি মই কৰিছোঁ। চ' এয়া চব পিগলেট, মানে খুব সুন্দৰ সুন্দৰ পিগলেট হয়। আৰু এইটো চাইডে আছে আপোনাৰ HDK 75 চব, এয়া HDK 75 চব, এয়া HDK 75 হয়। খুব সুন্দৰ বৰ। এইটো বৰটো কিহৰ আছিলে? লাৰ্জৰ ক্ৰছ ন? নাই, ঠিকে আছে। তো ফাৰ্মখন আপোনালোকক সম্পূৰ্ণৰূপে দেখালোঁ। আহকচোন এবাৰ। এয়া নমস্কাৰ অমিতা। তো তেখেতৰ লগত আজি আমাৰ গাহৰি পালক যোৰহাটৰ সন্থা হৈ আমি বহুত বছৰৰ পৰা একেলগে আছোঁ। চ' আপুনি ফাৰ্মৰ বিষয়ে কি ক'ব? মানে ধৰক আপুনি ফাৰ্মখন কেনেকৈ পৰিচালিত কৰিছে, কেনেকৈ কিমান টকা উপাৰ্জন কৰে, বা কেনেকৈ কি কৰি আছে, তাৰ বিষয়ে কি ক'ব? ফাৰ্মৰ বিষয়ে, গাহৰি ফাৰ্মৰ বিষয়ে। ফাৰ্মটো মই কৰি থকা বহুত বছৰে হ'ল। হয়, প্ৰায় ভালকৈ কৰি থকা এতিয়া 13 বছৰমান হ'ল। হয়, তাৰ আগমুহূৰ্ততো এনেই 2-4টাই কৰি আছোঁ। হয়, যোৱা 22 চনত অকণমান মোৰ দিগদাৰ দিলে। হয়। তাৰ আগলৈকে বাৰু ভালেই আছিলে। 22 চনত যেতিয়া আপোনাৰ দিগদাৰ হৈছিলে, তেতিয়া আপুনি মানে ভাগি পৰিছিলে নেকি? মানে ধৰক অলপটো হৈছিলে বাৰু, হয়, কিন্তু 40% মোৰ লোকচান হৈছিলে, কিন্তু 60% মানে কি ফাৰ্মখন থাকি গৈছিলে। হয়, আকৌ আৰম্ভ কৰিবলৈ সুবিধা হ'ল। ত' আপুনি চৰকাৰী ফালৰ পৰা তেতিয়া কিবা সুবিধা পাইছিলে নেকি? নাই, একো সুবিধা পোৱা নাই। খালি ইঞ্চুৰেঞ্চ আছিলে মোক কেইটামানৰ। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট বস্তু আমাৰ ইঞ্চুৰেঞ্চটো। গাহৰি পোহা মাত্ৰকে ইঞ্চুৰেঞ্চটো কৰি থ'লে ধৰক আপোনাৰ কিবা এটা ইনচিডেণ্ট হ'লেও সেইটোৰ পৰা আপুনি কিবা এটা পাই পেলাই আকৌ পুনৰ মানে ফাৰ্মখনত আপুনি যোগ কৰি পেলাই কিবা এটা কৰিব পাৰে। চ' আপুনি আপোনাৰ কি জাতৰ আছে? মোৰ লাৰ্জ হোৱাইট আছে, তাৰপিছত এতিয়া HDK 75 আনি থৈছোঁ। হয়। তো আপুনি গাহৰি পুহি পেলাই কিমানটো কি কৰিছে আজিলৈকে? মানে আপুনি বেলেগ আমাৰ নতুন প্ৰজন্মক কি ক'ব বিচাৰে? মানে গাহৰি পুহিলে মানে কিবা এটা ভাল ব্যৱসায় বুলি ক'ব বিচাৰেনে? গাহৰি পুহি ঘৰখন ভালকৈ চলাব পাৰি। হয়, নিজেও চলি থাকিব পাৰি। বৰ্তমানটো মই নিজে কৰি থাকোঁ গোটেই ফাৰ্মখন। হয়। তো আপুনি অকল ফাৰ্ম কৰিয়ে গোটেই ঘৰখন পৰিপাটিকৈ চলাই আছে? ঘৰ চলাই আছোঁ। তো ঘৰ বনাইছিলোঁ। খুব সুন্দৰকৈ তেখেতে RCC ঘৰো বনাইছে গাহৰি ফাৰ্ম কৰিয়েই। তো তেখেতলৈ শুভেচ্ছা থাকিলে অনাগত দিনত তেখেতৰ ফাৰ্মখন আৰু ভালকৈ কৰি যাওক আৰু ডাঙৰ হৈ যাওক। ধন্যবাদ দাদা। তো বন্ধুসকল, এয়া প্ৰজনন কাৰ্যসূচী। তো গাহৰি একচুৱেলি 3 দিনত আপুনি ছাৰ্ভিচ দিয়ালে সুন্দৰ হয়। তো যেতিয়া ফুল্লি হিটত থাকিব তেতিয়া তেহেঁতক কোনো আমনি নকৰে। যেতিয়াই আপুনি যোনটো দেখিছে এইটো স্পাম হয়, এইটো স্পামটো যেতিয়া আপোনাৰ তেখেতৰ ভিতৰত যায় তেতিয়া তেখেতৰ ছাৰ্ভিচ লোৱা বুলি ভাবিব পাৰে। তো এনেকৈ আমি ছাৰ্ভিচ দিওঁ। ছাৰ্ভিচ বক্স থাকিলে বেছি ভাল, কিন্তু এনেকৈ অ'পেনকৈ থাকিলে হিটত আহিলে অ'পেনকৈ ইনো দিয়ে। ছাৰ্ভিচ দিয়ালোঁ, এয়া গাড়ীত তুলি ল'লোঁ। গাড়ীত তুলি পেলাই মোৰ বগী কষ্ট পাইছে অকণমান আজি। তথাপিতো এই ৰাস্তাতে অকণমান ৰখি দিছোঁ চাহ অকণমান লৈ, যিহেতু অকণমান গৰমটো বেছি। তো আকৌ ফাৰ্মত ভৰামগৈ। তো চাওক, তাই অকণমান কষ্ট পাইছে। বগী, গাহৰি পুহিলেও তাৰ মূল্যটো মই বহুত বুজি পাওঁ, কাৰণ কেলৈ বহুত কষ্টত সৰুৰ পৰা ডাঙৰ কৰোঁ। তেহেঁতৰ চাফা চিকুণ কৰি গু চু চব চাফা কৰোঁ। চ' সেইটো কাৰণে কথাটো বহুত বুজি পাওঁ। কষ্ট পাইছে অকণমান। তাই ভালৰ কাৰণে, তাইৰ পোৱালি হ'ব, মোৰো লাভ হ'ব। তো ধন্যবাদ। মোৰ ভিডিঅ'খিনি আপোনালোকে চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু অনাগত দিনত এনেকুৱা যদি কিবা
আপোনালোকৰ গাহৰি কিছুমান সৰু সুৰা কথা ক'বলগীয়া হয় বা সুধিবলগীয়া হয়, তেনেকৈ সুধিব পাৰিব। চ' ধন্যবাদ সকলোলৈকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে, ধন্যবাদ।